হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আবেলি খাবলৈ এনেকৈ চিৰা ভাজিছোঁ। এনেকৈ মই ঘৰতে মিক্সাৰ খাই খুব ভাল পাওঁ, ঘৰতে বনোৱা। জোখত নিমখটো দিব পাৰি, কিনা মিক্সাৰবোৰ কি হয় অকণমান নিমখটো বেছি পাওঁ। এনেকৈ চিৰা ভাজি লৈছোঁ, অকণমান সৰহকৈয়ে বনাইছোঁ। আৰু এইফালে বাদাম আছিলে, বাদামো ভাজি লৈছোঁ। আপোনালোকে বাৰু ভাল পায়নে? মই কিন্তু খুব ভাল পাওঁ এনেকৈ ঘৰতে বনোৱা যিকোনো বস্তু। এয়া এইখিনি ৰঙাকৈ ভাজি ল'লোঁ বাদাম। আমাৰ ঘৰত এনেকুৱা বস্তুবোৰ খুব চলে, ল'ৰাৰ পৰা বুঢ়ালৈ সকলোৱে আমি ভাল পাওঁ খাই। কাজু আছিলে, কাজু সৰু বাতি এটাই বাতি এনেকৈ ৰঙচুৱাকৈ ভাজি লৈছোঁ। অকণমান ৰঙা হ'বলৈ দিছোঁ। এইটো ৰং হওঁতে উঠাই দিছোঁ। এতিয়া নৰসিংহ, যিটো একদম এচেঞ্চিয়েল বস্তু, নৰসিংহ পাত কেইটামানো এনেকৈ তেলতে ভাজি লৈছোঁ। আৰু কিচমিচ কেইটামান লৈ লৈছোঁ, সোৱাদটো বঢ়াবৰ কাৰণে। অপশ্যনেল, নিজৰ ইচ্ছা সেইটো। সোৱাদৰ মাত্ৰা বঢ়াবৰ কাৰণেহে দিছোঁ। আৰু চাট মছলা দি দিলোঁ এনেকৈ। চাট মছলা দিলেহে চটপটা লাগিব, সেইকাৰণে চাট মছলা দি দিলোঁ। আৰু এনেকৈ ভালকৈ লৰাই দিছোঁ, মিলাই দিছোঁ। মিক্সাৰত মিক্সিংটো ভাল হ'বই লাগিব। এয়া মোৰ ৰেডি হৈয়ে গৈছে। ঠাণ্ডা হ'লে মই এটা কণ্টেইনাৰত ভৰাই থৈ দিম আৰু এসপ্তাহমানলৈ এনেকৈ খাম। আলহী অতিথিকটো দিমেই, লগতে আমিও খাম। সকলোৱে আমি চানা খাই ভাল পাওঁ। ল'ৰাটোৱেতো খুবেই ভাল পায় নিমখীয়া বস্তু। সি টিভিত বহি লৈ এনেকৈ বাতি এটাত কিবা এটা এনেকৈ লৈ খাই বৰ ভাল পায়।